ফাইনেলি অপেক্ষা অন্ত পেলাই আপোনালোকৰ সন্মুখত 3 মাহৰ মূৰত চম্পক অটোমোবাইলছৰ পৰা আপডেট লৈ আহিছো আৰু মাজতে 3 মাহ ইয়াৰ আপডেট দিব পৰা নাছিলো বহুতো গাড়ী আহিল আৰু বহুতো বিক্ৰী হৈ গ'ল এতিয়া কি গাড়ী আছে গাড়ীবিলাকৰ ডিটেইলছ প্ৰাইচ আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম দাদা এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো আপোনাৰ হৈ গ'ল এইটো চাপাগুৰি মেইন ৰোড হয় আপোনাৰ আমাৰ হোটেল মহামায়াৰ ঠিক অপজিটত আৰু আগৰৱাল হস্পিটেলৰ ওচৰত আগৰৱাল হস্পিটেল আৰু মহামায়া হোটেলৰ অপজিটত আপোনালোকে এই শ্ব'ৰুমখন পাই যাব বঙাইগাঁও চাপাগুৰি ষ্টকটো ভালেখিনি আছে ষ্টক আছে ভালেখিনি তেনেহ'লে এইখনৰ পৰা আৰম্ভ কৰোঁ এইখন কি গাড়ী কিমান চনত এইটো আপোনাৰ ব্ৰেজাৰ ভিডিআই হয় ডিজেল গাড়ী হয় হয় 2016 লাষ্টৰ ডিচেম্বৰ মাহৰ 2016 ব্ৰেজাৰ হয় ভিডিআই হয় ডিজেল কাৰ হয় ডিজেল হয় মোটামুটি আপোনাৰ 1 লাখ মান ৰান হৈছে 1 লাখ আৰু প্ৰাইচ কিমান ৰাখিছে এইখন এইটো আপোনাৰ 450 কণ্ডিশ্যন অ'কে হৈ আছে কণ্ডিশ্যন অ'কে হয় এইখন হৈছে ভিতৰৰ ব্ৰেজা এইখন কওক চেলেৰিও এইটো চেলেৰিও আপোনাৰ 2022 হয় 2022 34 কিলোমিটাৰ ৰান হৈছে 34,000 আৰু এইখনৰ আস্কিং কিমান লাগিছে এইটো 550 5,50,000 দেখাত ধুনীয়া হৈ আছে গাড়ীখন অলপতো নেগচিয়েবল হৈ যাব অলপমান হৈ যাব নেক্সট এইখন কওক এইটো 2020 হয় ইয়াৰ কিলোমিটাৰ হ'ব আপোনাৰ 46,000 ভিতৰতো দেখুৱাই দিয়ক এল্টো VXI ৰান কিমান হৈছে 46,000 আস্কিং কিমান এইটো 350 পৰিব এইখনৰ আস্কিং প্ৰাইচ 350 নেগচিয়েবল অলপমান হৈ যাব নেক্সট এইখন কওক এইখন ক্ৰেটা SX হয় 2018 মডেল 66,000 ৰান হৈছে এইটো হয় কণ্ডিশ্যন গুড কণ্ডিশ্যনত আছে কণ্ডিশ্যন A1 কণ্ডিশ্যনত হৈ আছে ফ্ৰণ্ট টায়াৰটো দেখুৱাই দিয়া টায়াৰবিলাক একদম গুড কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচ কিমান লাগিছে এইটো আপোনাৰ 930 এইখনৰ প্ৰাইচ লাগিছে 9,30,000 এইখন কওক এইখন নেক্সন XZ প্লাছ হয় 2022 মডেল 2022 এইটোতো দেখুৱাই দিয়া কিলোমিটাৰ কিমান হৈছে এইটো কিলোমিটাৰ আপোনাৰ 21,000 এখন ৰান হৈছে 21,000 আৰু ভিতৰৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে আস্কিং কিমান ৰাখিছে এইটো 950 এইখনৰ প্ৰাইচ হ'ল 9,50,000 পিছফালটো দেখুৱাই দিয়া এইখন কওক দাদা এইটো ৱেগনাৰ অট'মেটিক হয় ৱেগনাৰ অট'মেটিকত এইটো মোটামুটি আপোনাৰ 2016 হয় 2016 কণ্ডিশ্যন গুড কণ্ডিশ্যন ৰান কিমান হৈছে ৰান 64,000 হৈছে এইখনৰ আস্কিং আপোনাৰ 350 3,50,000 নেগচিয়েবল হ'ব অলপমান হৈ যাব এইখন কওক এইখন গ্ৰেণ্ড আইটেন স্পৰ্টছ মডেল এইখন গ্ৰেণ্ড আইটেন স্পৰ্টছ কিমান চনৰ এইটো আপোনাৰ 2017 লাষ্টৰ হয় 2017 লাষ্টৰ মডেল ৰান কিমান হৈছে এইটো 89,000 আস্কিং এইখন 370 এইখন কওক এইটো কেটেন VXI হয় কিমান চনত এইখন আপোনাৰ হৈ গ'ল 2017 লাষ্টৰ ভিতৰতো দেখুৱাব 2017 লাষ্টত
গুড কণ্ডিশ্যনত আছে না? গুড কণ্ডিশ্যনত আছে। আৰু ৰান কিমান হৈছে? ৰান এখন 50,000। 50,000। আস্কিং কিমান লাগিছে? আস্কিং এইটো আছে আপোনাৰ 380। এইখনৰ আস্কিং হৈছে 3,80,000। এইখন কওক। এইখন 2014 এল্টো। 2014 এল্টো 800। 800। কিমান চলিছে? 76,000। এইখন চলিছে 76,000, ভিতৰটো দেখুৱাই দিয়া। আৰু কণ্ডিশ্যনটো গুড কণ্ডিশ্যনত আছে না? কণ্ডিশ্যন গুড কণ্ডিশ্যন। স্ক্ৰেচ নাই ক'তো গাড়ীখনত। প্ৰাইচ কিমান ৰাখিছে? এইটো 2,20,000। এইখনৰ প্ৰাইচ ৰাখিছে 2,20,000। এইখন কওক। এইফালে ভিতৰটো দেখুৱাই দিয়া। বলেনো ডেল্টা কিমান চনত? 2020। 2020 মডেল। ৰান কিমান হৈছে? এইখনৰ ৰান আপোনাৰ 49,000। এইখনৰ ৰান হৈছে 49,000 আৰু আস্কিং? আস্কিং প্ৰাইচ হৈছে 550। 550। নেক্সট এইখন কওক। এইখন ইয়ন হয়। হয়, কিমান চনত? এইটো 2014 হয়। 2014। আৰু ৰান কিমান হৈছে? 69,000। 69,000। ভিতৰৰ কণ্ডিশ্যন মোটামুটি দেখাত ভাল হৈ আছে। আৰু প্ৰাইচ কিমান লাগিছে এইখনত? এইটো 170। 1,70,000। এইখন কওক। এইখন ফৰ্ড হয়। ফৰ্ডৰ কিমান চনত? এইটো 2017। 2017। আৰু প্ৰাইচ কিমান লাগিছে? এইটো প্ৰাইচ আছে আপোনাৰ 280। 2,80,000। 2,80,000। নেক্সট এইখন কওক। এইখন ডাষ্টন গো হয়। হয়, কিমান চনত? এইটো আপোনাৰ 16। ডেটছন ৰেডিগো 2016 মডেল। কণ্ডিশ্যনটো গুড কণ্ডিশ্যন আছে? কণ্ডিশ্যন গুড কণ্ডিশ্যন হৈ আছে। আৰু প্ৰাইচ কিমান ৰাখিছে? প্ৰাইচ এইটো 165 পৰিব। 1,65,000। গাড়ীখনৰ ৰান কিমান হৈছে? গাড়ীখনৰ ৰান মোটামুটি আপোনাৰ 73 মান হৈছে। এইখনৰ ৰান হৈছে 73,000 আৰু আস্কিং হ'ল 1,65,000। এইখন কওক। এইটো 16 আপোনাৰ কুইড হয়, ৰেনল্টৰ। ৰেনল্ট কুইড 2016 মডেল। ৰান কিমান হৈছে? ৰান 80,000। 80,000। প্ৰাইচ কিমান ৰাখিছে? প্ৰাইচ 1.5 লাখ। এইখন কওক। এইখন ৰেনল্টৰ কুইড হয়, RXT মডেল হয়। কিমান চনত? এইটো 2018। 2018 দেখুৱাই দিয়া। আৰু ৰান কিমান হৈছে? এইটো 41,000 ৰান হৈছে। এইখনৰ ৰান হৈছে 41,000 কিলোমিটাৰ। প্ৰাইচ কিমান ৰাখিছে? 290। 2,90,000। নেগচিয়েবল হৈ যাব না? অলপমান হৈ যাব। এইখন বাহিৰেদি দেখুৱাই দিয়া। ৱেগনাৰ VXI কিমান চনত? 2016 মডেল। 2016। আৰু ৰান কিমান হৈছে? ৰান মোটামুটি এইটো 67 মান হৈছে। এইখনৰ ৰান হৈছে 67,000। ভিতৰটো দেখুৱাই দিয়া। আৰু আস্কিং কিমান লাগিছে? 320। এইখনৰ আস্কিং লাগিছে 3,20,000। আপোনালোকে ভিতৰৰ কণ্ডিশ্যনটো চাই লওক। দেখাত ধুনীয়া হৈ আছে। নেক্সট এইখন কওক। এইখন ইয়ন স্পৰ্টছ মডেল হয় 2018। 2018। হয়। ৰান কিমান হৈছে? 50,000। 50,000। আৰু আস্কিং কিমান ৰাখিছে? 290। এই নেগেটিভ কৰি দিয়া। 2,90,000। হয়। এইখনৰ আস্কিং লাগিছে 2,90,000। ভিতৰটো আপোনালোকে চাওক। গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে। আহিলে অলপ নেগচিয়েবল হৈ যাব। এইখন কওক। এইখন আপোনাৰ চেন্ট্ৰ হয়, মেগনা। হয়। কিমান চনত? 2020 মডেল হয় এইটো। আৰু ৰান কিমান আছে? 89,000 ৰান হৈছে এইটো। এইখনৰ ৰান হৈছে 89,000। পিছফালটো দেখুৱাই দিয়া। আস্কিং কিমান ৰাখিছে? আস্কিং এইটো 350 আছে। এইখনৰ আস্কিং ৰাখিছে 3,50,000। এইখন কওক। এইখন I-10 স্পৰ্টছ মডেল হয় 2015। 2016। 2015। 2015। হয়।
ভিতৰতো দেখুৱাই দিয়া আৰু ৰান কিমান হৈছে গাড়ীখনত ৰান এইটো 68,000 হৈছে এইখনৰ ৰান হৈছে 68,000 প্ৰাইচ কিমান ৰাখিছে প্ৰাইচ এইটো 250 আছে প্ৰাইচ ৰাখিছে 2,50,000 এইখন কওক এইটো চেলেৰি অট'মেটিক হয় কিমান চনত 2017 হয় এইটো 2017 ভিতৰতো দেখুৱাই দিয়া ৰান কিমান হৈছে এইটো 50,000 ৰান হৈছে কিমান চনৰ বুলি ক'লে 2017 মডেল হয় এইটো অট'মেটিক হয় 2017 আৰু প্ৰাইচ কিমান লাগিছিল এইটো 320 এইখনৰ প্ৰাইচ লাগিছে 3,20,000 আহিলে অলপ নেগচিয়েবল হ'ব আপোনালোকক যদি একেবাৰে কম বাজেটত গাড়ী লাগে তেনে 1 লাখ বা 1.5 লাখৰ ভিতৰত তেনেহ'লে এইখন আছে আগৰে গাড়ী এইখন ডিজেয়াৰ এইখন আছে টাটা নেনো পিছফালে আৰু কিছুমান ষ্টক আছে মানে একেবাৰে কম বাজেটৰ ভিতৰত যদি লাগে আপোনালোকে ইয়াত আহি চাব পাৰিব এইবিলাক গাড়ী আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টোত যিমানখিনি গাড়ী আছে গোটেইখিনি আপোনালোকক ডিটেইলছ দেখুওৱা হ'ল প্ৰাইচবিলাক শুনি কোৱা হ'ল যদি আপোনালোকক ছেকেণ্ড হেণ্ড ভাল কাৰ এখনৰ প্ৰয়োজন হয় তেনেহ'লে এই শ্ব'ৰুমত আহি আপোনালোকে যোগাযোগ কৰিব পাৰে এই স্ক্ৰীণত নাম্বাৰটো আহি থাকিব এই নম্বৰত কিবা জানিব লগা থাকিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু আপোনালোকে নিজে আহি ইয়াত কিবা এটা নেগচিয়েশ্যন কৰি গাড়ী লৈ যাব পাৰে দাদা ইয়াত ফাইনেন্সটো হয় ফাইনেন্স এভেইলেবল আছে যি ফাইনেন্স কৰিব খোজে সেইটো কৰিব পাৰিব আৰু দাম যিখিনি আপুনি কৈছে এইখিনিতো আহিলে অলপ দাম দৰ হৈ যাব কিছুমানৰ কাৰণে ভাল সুবিধা আছে সাৰ্ভিসমেনৰ কাৰণে জিৰ' ডাউন পেমেণ্টতো গাড়ী হৈ যাব মানে সাৰ্ভিসমেন হ'লে আপোনালোকে জিৰ' ডাউন পেমেণ্টতো গাড়ী এখন ইয়াৰ পৰা উলিয়াই লৈ যাব পাৰিব আজি ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহি থকা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব আজিলৈ এই ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ